নহ'লে জন্মনিৰ নহ'লে সুবিচাৰ নহ'লে ভালদৰে অসমৰ চুকে কোণে প্ৰতিজন অসমীয়াই চিঞৰি চিঞৰি ক'ব খোজে ন্যায় লাগে জন্মনিক ন্যায় লাগে। এই গীতটো কেনেকুৱা আছে ক'বচোন। মোৰ মনলৈ আহিল অকণমান গাই দিলোঁ, বহুত বেছি ভাল লাগে, সুৰটো ভাল লাগিছিল, কিন্তু মোৰ ইমানখিনি নহয়, মোৰ ইমান সুৰ ভাল নহয় বা সুৰ নাহেও, তথাপি কিবা দুখ লাগিছে জন্মনিৰ ক্ষেত্ৰত। দুখ লগাৰ কাৰণে কিবা যোৱাকালিৰ পৰা এই কথাখিনি মনলৈ আহিছিল, অকণমান সুৰ লগাই গাই দিলোঁ। সঁচাকৈ জন্মনি ন্যায় পালে জানো, নাপালে ন। CBI আহিল, CBI তদন্ত কৰি কি পালে, লাষ্টত শেষ মুহূৰ্তত এটা কথা ক'লে যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছে। আমিতো সেইটো শুনিবলৈ ৰৈ থকা নাছিলোঁ ন। আমি CBIক বহুত বিশ্বাস কৰি অসমবাসী বা জন্মনিৰ মাতৃ জন্মনিৰ ঘৰখনে বহুত বিশ্বাসেৰে চৰকাৰক অনুৰোধ কৰিছিল যে CBIক দিয়ক, ঘটনাটো CBI তদন্ত কৰক। কিন্তু CBI তদন্ত কৰি কি হ'ল নাজানো, CBI চাগে কাৰোবাৰ হাতত বিক্ৰী গ'ল। CBI শেষ মুহূৰ্তত এটা কথা কৈ থৈ গ'ল যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছিল। বহুত বেছি দুখ লাগে, কাৰণ জন্মনিৰ মাতৃ স্পষ্ট যে জন্মনিক হত্যা কৰিছে, কাৰণ আভাজ্যোতিহঁতে বা লীনা দলে মাতি নি হত্যা কৰিলে। কাৰণ সিদিনাখন লীনা দলে দুবাৰকৈ জন্মনিক জেৰা চলাইছিল আৰু ৰাতিও ঘৰ তালাচী কৰিছিল। আৰু নেক্সট দুদিন পিছত এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছিল অনিল ভূঞা, আৰু অনিল ভূঞাই কথাটো স্পষ্টকৈ কৈছিল যে জন্মনিৰ মৃত্যুৰ পিছত লীনা দলেতে ঘৰ তালাচী কৰিবলৈ গৈছিল আৰু জন্মনি গাড়ী দিছিল আভাজ্যোতিক, জন্মনি গাড়ীখন 3 পাক ঘূৰিছিল। গতিকে অনিল ভূঞাই যিখিনি কথা কৈছে, ৰ'দেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল বা জন্মনিক ৰেপ কৰা হৈছিল, বহুত কথা তেওঁ স্পষ্টকৈ কৈছিল। কাৰণ তেওঁ বয়সীয়াল ব্যক্তি এজন এনে কথা নকয়। তেওঁ আৰক্ষীৰ গাড়ী চালক, হয়তো আৰক্ষীসকলে আলোচনা কৰি থকা টাইমত তেওঁ শুনিছিল। সেইখিনি কথাকে এজন সম্পৰ্কীয় ভাগিনক কৈছিল। গতিকে আমি অসমবাসীয়ে স্পষ্ট হৈ পৰিছোঁ যে জন্মনিক পৰিকল্পিতভাৱে হত্যা কৰিছে, বা জন্মনিৰ মাতৃয়ে যিটোকে কৈছে, জন্মনিৰ মাতৃক কোৱা অনুসৰে আমি সেইটো ভাবিবলৈ বাধ্য হৈছোঁ যে জন্মনিক কোনোবা পৰিকল্পিতভাৱে হত্যা কৰিছিল। শেষত গৈ জন্মনিৰ মাতৃয়ে এখন এজাহাৰ দিলে যে লীনা দলেহঁতৰ নামত বা আৰক্ষী সতীৰ্থ, জন্মনিৰ সতীৰ্থ কেইগৰাকী মানুহৰ নামত এখন এজাহাৰ দিছিল। এজাহাৰখনৰ পৰাও নাম কাটাই অচি পৱন কলিতা, কাৰণ লীনা দলে হেনো অৰ্ডাৰ দিছিল, কাৰণ লীনা দলে হয়তো সম্ভৱ জড়িত আছিল, সেইকাৰণে লীনা দলে চাগে নামটো কাটালে। যি কি নহওক, এতিয়া জন্মনিৰ মাতৃৰ বহুত দুখ লাগিছে আৰু শেষত গৈ অনুৰোধ কৰিলে বা আমি ৰাইজত দাবী কৰিলোঁ যে কেছটো CBIক দিব লাগে। CBI ভাবিছোঁ আমি CBI স্পষ্টকৈ হেৰি কৰিব, যিটোকে আমি কিছুমান চিৰিয়েলত দেখোঁ CID বা CBI অকণমান কিবা এটা সুসূত্ৰ পালে তেওঁলোকে সেইটো লৈ বহুত তদন্ত কৰি কৰি শেষত কেছটোত জিকি যায়, তদন্ত কৰি পায় মানে। এতিয়া ভাবিছিলোঁ জন্মনিৰ ক্ষেত্ৰতো হ'ব, জন্মনিক চাগে স্পষ্টকৈ ন্যায় দিব, কিন্তু জন্মনিক ন্যায় নিদিলে। CBI কি ক'লে যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হ'ল। আমি সেইটো কথা কেতিয়াও ভবা নাছিলোঁ যে CBI স্পষ্টকৈ ন্যায় দিব বা শুদ্ধভাৱে এটা বিচাৰ কৰিব। তেনেকৈ আশা কৰি ৰৈ থাকিলোঁ, কিন্তু CBI 8 মাহ কৰিলে তদন্ত, কিন্তু তদন্ত কৰি শেষত সেইটোকে দি থৈ গ'ল। আৰু শেষত এখন চাৰ্জশ্বিট দাখিল দি থৈ গ'ল যে 15জন আৰক্ষীৰ বিৰুদ্ধে, যে 15জন আৰক্ষী নকল সোণ আৰু জালি নোটৰ লগত তেওঁলোক ব্যৱসায়, আৰু সেই 15জনৰ ব্যৱস্থা চৰকাৰক দায়িত্ব দি থৈ গ'ল। গতিকে 15জন ব্যৱস্থা এতিয়ালৈকে একো কৰা নাই, কিন্তু আচলতে যিকেইজন 15জনৰ কথা কৈছিল, 15জন, আৰু সেই 15জন সম্ভৱ জন্মনিৰ মৃত্যুৰ লগত জড়িত। আৰু 15জন যাৰ নাম কৈছে সেইকেইজন জন্মনিৰ মাতৃয়ে কৈ আছে যে জন্মনিৰ মৃত্যুৰ আগমুহূৰ্তত সেই আভাদাৰ লগত আছিল, আৰু সেই আভাজ্যোতিয়ে 15জনৰ ভিতৰত পৰে। সেই লীনা দলৰ কথা কৈছে জন্মনিৰ মাতৃ, জন্মনিৰ মৃত্যুৰ সময়ত লীনা দলৰ নাম শীৰ্ষত আছিলে, জন্মনিৰ মাতৃয়ে কৈছে। আৰু সেই লীনা দলে নামো সেই 15জন আৰক্ষীৰ ভিতৰত আছিল, কিন্তু একো নাই কৰা। কিন্তু মোৰ সম্ভৱ সেই 15জন আৰক্ষী জালি নোট, নকল সোণৰ ব্যৱসায়ৰ লগতে নহয়, কিন্তু জন্মনিৰ মৃত্যুৰ লগতো সম্ভৱ তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত, কিন্তু তেওঁলোকক নধৰিলে CBI, কাৰণ CBI যেন কাৰোবাৰ বখতীয়া হৈ গ'ল, কাৰোবাৰ হাতত বিক্ৰী যোৱা যেন লাগিছে। কাৰণ CBI যদি ধুনীয়াকৈ বা সুন্দৰভাৱে বা ৰাইজৰ হকে কাম কৰিলে হয়, তেওঁলোকে নিয়াৰিকৈ যদি তেওঁলোকে শুদ্ধভাৱে যদি বিচাৰখন কৰিলে, শুদ্ধভাৱে যদি তদন্ত কৰিলে হয়, অন্ততঃ আমি গম পালোঁ সোণৰ চেণ্ডাল কেতিয়া উদ্ধাৰ হৈছে। কিন্তু আমি যোৱাৰ সময়ত গম পালোঁ যে গাড়ী চালকে লৈছিল বা এম্বুলেঞ্চৰ লোক এজনে লোৱা বুলি আমি গম পাইছোঁ। এম্বুলেঞ্চৰ লোকজনে লোৱাৰ পিছত কিয় গম পালোঁ? যেতিয়াই পাইছিল তেতিয়াতো আমি গম পাব লাগিছিল, কিন্তু তেতিয়া কিয় নক'লে? যোৱা সময়ত হয়তো তেওঁলোকে বহুত মেকিং চাগে এটা ৰিপৰ্ট দি থৈ গ'ল, এনেকুৱা লাগিছে। মোৰ মনৰ ভাৱ নহ'ব পাৰে ন, মোৰ মনলৈ অহা কথাটো কৈছে। মানে জন্মনি ন্যায় নাপালে, এইটো শুদ্ধ সত্য কথা। সেইকাৰণে অসমবাসীয়ে এতিয়া কি ক'ব কি নক'ব, চিঞৰি চিঞৰি ক'বলৈ মন যায় আমাৰ যে জন্মনিক ন্যায় দিয়ক, ন্যায় দিয়ক, ন্যায় লাগে, কিন্তু ন্যায় নাপালে সঁচাকৈ বহুত বেছি দুখ লাগে। এগৰাকী লেডি ছিংগল, মানে বীৰাংগনা, অসমৰ বীৰাংগনা, তাই জীয়ৰী
জন্মনী ৰাভা। জন্মনী ৰাভাই সাহসী বুলি আমি আগতে গম পাইছোঁ, এটা অডিঅ' কল ৰেকৰ্ডিং ভাইৰেল হৈছিলে তাইৰ এগৰাকী বিধায়কৰ লগত, আৰু তাৰে পিছত এতিয়া নকল সোণৰ ব্যৱসায়ৰ লগতো মানে হেৰি হোৱা বুলি যিটো আজগৰ ঘৰলৈকে যোৱা বুলি গম পালোঁ, আৰু সেই কেছতে হয়তো তাই মৃত্যু হোৱা বুলি আমি এতিয়া অনুমান কৰিব পাৰিছোঁ বা দেখুৱাইছে কৈছে, আমি সেইটোৱে পাইছোঁ। গতিকে দুখ লাগিছে, আচলতে তাই সাহসী আছিল ছোৱালী, তাই হয়তো কাৰো দুৰ্নীতিবিলাক ভাল নাপায়, তাইক কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিলে। এতিয়া সেইটোকে আমি ভাবি ল'ম, CBI যিয়ে স্পষ্টীকৰণ নিদিয়ক, যিয়ে যি নকওক, সেইটো আমি মানি ল'বলৈ বহুত কষ্ট পাইছোঁ, অসমৰ ৰাইজে কষ্ট পাইছে, বাধ্য, কিন্তু দেখা ঠাই মানি লৈছোঁ, উপায় নাই, আমাৰ মনে কেতিয়াও মানি নলয়। আৰু এইবিলাক কথা কোৱাৰ কাৰণে হয়তো বহুতে ভাবিব পাৰে পাগলীজনী বান্দৰীজনী কি একেখিনি কথাকে বকি থাকে। আচলতে পাগলী বান্দৰী নহয়, যাতে জন্মনীক আপোনালোকে পাহৰি নাযায়, জন্মনীৰ কথাই মোৰ বুকু খুন্দিয়াই থাকে, বহুত বেছি মনত পৰে, দিনটোত কিমানবাৰ মনত পৰে মই নাজানো, বহুত কেইবাৰে মনত পৰে জন্মনীৰ কথা, মনলৈ বহুত কেইবাৰ আহে। মই জন্মনী ভিডিঅ' মাজে মাজে এইখিনি বনাই থাকোঁ, যদিও জন্মনী একো আপডেট ওলোৱা নাই, তথাপি বনাই থাকোঁ যাতে জন্মনীক আপোনালোকে পাহৰি নাযায়। সন্মুখত নিৰ্বাচন, উত্তৰবিলাক আপোনালোকে দিব, আৰু জন্মনীৰ কথা কি ভাবে কি নাভাবে আপোনালোকে কমেণ্টত জনাব। মই কোৱা কথাখিনি সত্য হয় নে নহয় সেইটোও কমেণ্টত জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।